স্থিতি কি বিজেপিক হৰুৱাব লাগে হৰুৱাবৰ কাৰণে দিনে ৰাতি আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ সাম্প্ৰদায়িক শক্তিক আমি উৎখাত কৰিবৰ কাৰণে সকলোৱে ঐক্যবদ্ধভাৱে যুঁজিছোঁ আৰু মই আশা ৰাখিছোঁ ধুবুৰী সমষ্টিয়ে নহয় সমগ্ৰ অসমৰ প্ৰতিটো সমষ্টিত এইবাৰ ৰাইজে বিজেপিৰ যিটো সাম্প্ৰদায়িক ৰাজনীতি জনতাৰ বিৰোধী যিটো স্থিতি জনবিৰোধী যিবোৰ নীতি তাৰ বিৰুদ্ধে এবাৰ ৰাইজে ভোট দিছে জাতিক কৰা অন্যায় সাধাৰণ জনতাক কৰা বিভিন্ন অত্যাচাৰ তাৰ বিৰুদ্ধে এইবাৰ ৰাইজে প্ৰতিটো পৰ্যায়তে দুটা পৰ্যায়ৰ ইতিমধ্যে নিৰ্বাচন হৈ গৈছে দুইটা পৰ্যায়ৰ নিৰ্বাচনত সেই কথাই প্ৰতিফলিত হৈছে যে আমাক যি অন্যায় কৰিছে তাৰ উত্তৰ আমি এবাৰ নিৰ্বাচনত দিছোঁ ইভিএমত দিছোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে এই বছৰ 50,000 যুৱক যুৱতীক চাকৰি দিব কি ক'ব এই ক্ষেত্ৰত তেওঁলোকে প্ৰতি বছৰে বছৰে 1 লাখ চাকৰি দিয়াৰ কথা আছিলে কিমান দিলে 7.5 বছৰ চৰকাৰ কৰিলে 7.5 বছৰ মিলাই 1 লাখ মানুহক চাকৰি দিব নোৱাৰিলে এতিয়া প্ৰতি বছৰে 1,37,000 আমাৰ নিবনুৱা যুৱক যুৱতীৰ সৃষ্টি হয় বেচৰকাৰী সূত্ৰ মতে 33 লাখ নিবনুৱা যুৱক যুৱতী অসমত আছে চৰকাৰী সূত্ৰ মতে 18 লাখ আছে এই গোটেই পৰিসংখ্যাই প্ৰমাণ কৰে যে বিজেপি দল হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল আমাৰ নিবনুৱা যুৱক যুৱতীক ন্যায় দিয়াত তেওঁলোক চূড়ান্তভাৱে ব্যৰ্থ হৈছে আজমল এটা নিৰ্বাচনী কৈছে যে এজন গগৈ মোক হেৰুৱাবলৈ পৃথিৱীৰ পৰা বিদায় ল'লে এতিয়া 4জন গগৈ আহিলেও মোক ধুবুৰী ডিষ্ট্ৰিক্টত হেৰুৱাব নোৱাৰে এই ক্ষেত্ৰত কি ক'ব গগৈয়ে কি জনতাই হেৰুৱাব জনতাৰ শক্তি উমান নাপায় কাৰণে বেলেগৰ কথা কৈছে আজমল চাহাবে টকা পইচা মানে বেপাৰৰ ধান্দাত ইমান পইচা পাতি হ'ল ইমান অহংকাৰ হ'ল যে জনতাৰ ওপৰতো তেওঁৰ হেৰি জনতাৰ শক্তিকো তেওঁ উপলব্ধি কৰিব পৰা নাই এবাৰ জনতাই শক্তি দেখুৱাইছে 4 তাৰিখে দেখা পাব যে জনতাৰ শক্তি কিমান বেছি জনতাৰ শক্তি অসীম সেইদিনাখনে হ'ব আৰু মন্ত্ৰী পীযুষ হাজৰিকাই কৈছে কংগ্ৰেছ হত্যাকাৰীৰ দল এই ক্ষেত্ৰত কি ক'ব তেওঁ ক'লেন কংগ্ৰেছৰে আছিলে দেখোন অতদিনে তেওঁ কংগ্ৰেছৰে আছিলে ইমান দিন থকাৰ পিছত MLA হ'ল মন্ত্ৰী হ'ল তাৰপিছত তেওঁ জ্ঞান ঘূৰি আহিলে এইটোৱে আচৰিত পাইছোঁ যি সময়ত কংগ্ৰেছত আছিলে তেওঁ কমা অৱস্থাত আছিলে নেকি আমি জনাত CPIM দল মহাগঠবন্ধনত আছে যদি বৰপেটা লোকসভা সমষ্টিত CPIM দলৰ প্ৰাৰ্থী দিয়াৰ উপৰিও কংগ্ৰেছ দলৰ প্ৰাৰ্থী দিয়া হৈছে বৰপেটা সমষ্টিত কি ক'ব তেনেকুৱাটো ডিব্ৰুগড়তো হৈছে মোৰ সমষ্টিতো হৈছে আমি চেষ্টা কৰিছিলোঁ যে 1 by 1 ফাইট হ'ব লাগে কিন্তু বহুত ঠাইত হৈ নুঠিল ৰাষ্ট্ৰীয় পৰ্যায়তো বিভিন্ন ঠাইত এনেকুৱা হৈছে কথা কিন্তু আমি আজিও বিশ্বাস কৰোঁ যে দেশৰ সকলো ৰাইজৰ যিটো এটা মেণ্ডেট মানে জনমত ৰাজনৈতিক যিটো জনমত অকল মানুহৰে নহয় বিভিন্ন ৰাজনৈতিক বিশ্লেষক নেতা এসময়ৰ বিজেপিৰ নেতা সত্যপাল মালিকলৈকে তেওঁলোকৰ এটাই কথা আছিলে যে বিজেপি বা শাসকীয় দলৰ প্ৰাৰ্থীগৰাকীৰ লগত বিৰোধী শক্তিৰ এগৰাকী প্ৰাৰ্থী হ'ব লাগে এই কথাটো বহু জেগাত হৈ নুঠিলে কিন্তু তথাপিও তৎসত্ত্বেও ইণ্ডিয়া এলায়েন্সে কওক বা অসমত বিৰোধী ঐক্য মঞ্চ আমাৰ ফালৰ পৰা আমাৰ যিটো দায়িত্ব আমি যথেষ্ট চেষ্টা কৰিছিলোঁ বহুত ঠাইত হৈ নুঠিলে কিন্তু তথাপিও 24ৰ নিৰ্বাচনত আমি ভাবোঁ যে ৰাইজে নিৰ্ণায়ক ভূমিকা পালন কৰিব ৰাইজে কি প্ৰয়োজন সঠিক শুদ্ধ আৰু শক্তিশালী সিদ্ধান্ত এবাৰ ৰাইজে দিব চাওক যিগৰাকী ব্যক্তিয়ে জাতিটোক আটাইতকৈ বেছি অন্যায় কৰিছে কাহ জাপি দিছে 5 গৰাকী মানুহক হত্যা কৰিছে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি নকৰিলে অসম চুক্তিক নাটছাত কৰিলে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী নকৰিলে বৃহৎ নদীবান্ধ বন্ধ কৰিম বুলি নদীবান্ধ খুলিলে তাৰ উপৰিও তেওঁৰ দিনতে মূল্য বৃদ্ধি হ'ল তাৰ লগে লগে বিভিন্ন ধৰণৰ মানে উচ্ছেদৰ কথা বতৰা চলিলে মানুহৰ মাজত তেওঁ মনে মনে থাকিলে মৌন মুনি বুলি যিটো কয় মনে মনে সকলো অন্যায় অবিচাৰ চাই থাকিলে যিগৰাকী মানুহৰ প্ৰতি মানুহৰ দায়িত্ব আছিলে তেওঁ ৰাইজে ভাবিছিলে তেওঁ অসমীয়া মানুহৰ সংকটৰ সময়ত অসমৰ সংকটৰ সময়ত মাত মাতিব কিন্তু তেওঁ
সকলো অন্যায় নিজে চাই থাকিলে আৰু নিজে চৰ্দাৰ হিচাপে নিজে মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ থাকিলে। গতিকে তাৰ বিৰুদ্ধে নিশ্চয় ৰাইজে সদায় মৰম কৰি নাথাকে। বিধায়ক বনালে, সাংসদ বনালে, মুখ্যমন্ত্ৰী বনালে, মন্ত্ৰী বনালে, কেবিনেট মন্ত্ৰী বনালে, কিন্তু সদায় কিমান আৰু 25 বছৰ 30 বছৰলৈকে এগৰাকী মানুহক ভাল পাই দায়িত্ব দি থকাৰ পাছত যেতিয়া মানুহগৰাকীয়ে ইন ৰিটাৰ্ণ মানুহক একো নিদিব, ৰাইজক মহাশূন্য দিব, তাৰ বিপৰীতে ৰাইজক অন্যায় কৰিব, সাধাৰণ জনতাক বিভিন্ন ধৰণে মূল্য বৃদ্ধি, কৰ কাটল বঢ়ায়, বস্তুৰ দাম বঢ়ায়, গেছৰ চিলিণ্ডাৰ দাম বঢ়ায়, পেট্ৰল ডিজেলৰ দাম বঢ়ায়, ঔষধৰ দাম বঢ়ায়, মানে মাটিৰ খাজানা বৃদ্ধি কৰি তেওঁৰ দিনত 3 গুণ বাঢ়িছে, হিমন্তৰ দিনত 2 গুণ বাঢ়িছে, 5 গুণ মুঠতে। এই যিবোৰ অন্যায় আৰু যিবোৰ গণতান্ত্ৰিক যিবোৰ ঐতিহ্য পৰম্পৰা এইবোৰ ধ্বংস কৰিব বিচাৰিছে। মানুহৰ যিটো অধিকাৰ, গণতান্ত্ৰিক অধিকাৰ, এইবোৰ নাইকিয়া কৰি আইনৰ শাসন হাতৰ মুঠিত লৈ জংঘল ৰাজ সৃষ্টি কৰাৰ মূল দায়িত্ব সৰ্বানন্দ সোণোৱালে ল'ব লাগিব। আৰু সেইকাৰণে ডিব্ৰুগড় লোকসভাত উজনিত ৰাইজে সোণোৱালক সম্পূৰ্ণৰূপে ৰিজেক্ট কৰিছে, তেওঁক বিদায় দিছে।